শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তোৰ এই দুখীয়া ককায়েৰে তোক বহুত ভাল পায় মাথো বিয়াৰ পিছত তই পাহৰি নাযাবি পৃথিৱীৰ প্ৰতিজনী ভনীয়েকে এজন তোৰ নিচিনা ককায়েক পাওক মইতো সেইটোৱে বিচাৰো সেইবোৰ আপুনি কি কৈ আছে আপুনি মোক কি বুলি ভাবিছে আপোনাক মই একো বুলিয়ে ভবা নাই আপোনালোকৰ এগেইনষ্টত এজাহাৰ দিয়া এই ৰমাকান্ত থাকোতে কোনে বোধে কচোন ক অসুৰ এটা আছে তাক আপুনি বলেৰ নোৱাৰে মই গৈ থাকো কি হৈছে কি চলি আছে ইয়াত কি তই মুখখন নুখুল কেলে চং মুখৰ পৰা কি বা ওলালে হোপা মোক তই কি পানী কেঁচুৱা বুলি ভাবিছ তোৰ মুখৰ পৰা কি ওলাব মই বুজি নাপাম দেউতা এপিনে চা ক'ত পালি তই চিগাৰেট কোনে দিলে কোনেও দিয়া নাই এই হেৰি হ'ল দেখোন তোৰ দেৰিয়ে হ'ল দেখোন তই কামলৈ নাযাওঁ কিয় যা গৈ যা কামলৈতো মই যামেই কিন্তু প্ৰথমে তই মোক সঁচা কথা ক'ব লাগিব দেউতা তই মাজৰাতি কালি বিচনাৰ পৰা উঠি গৈছিলি তই নিশ্চয় চিগাৰেট খাবলৈ উঠি গৈছিলি কি যে কথাবোৰ তই কওঁ নহয় মই বেয়া বস্তু নাখাওঁ নহয় আৰু মই ভাল মানুহ বুজিছ ভাল মানুহ তই কিমান ভাল মানুহ মই ভালকৈ জনা আছে দেউতা তোক এই চিগাৰেট কোনে যোগান ধৰিছে মই সকলো জানো আৰু যিয়ে দিছে মোক সকলো কৈছে ই ৰত্নটো মহা শয়তান ই তোক মিছা মাতিছে আচ্ছা তাৰমানে তোক এইবোৰ বস্তু ৰত্নই দিছে সি মানে যোগান মন্ত্ৰী তাক মই তাৰমানে ৰত্নই তোক একো কোৱাই নাছিল কোনেও মোক একো কোৱা নাছিলে মই কণা ফৰ্মুটি মাৰিহে চাইছিলো কিন্তু বাপু তই ফচি গলি এবাৰ চাওঁ দে কি চিগাৰেটৰ পেকেটটো দে নাই নহয় দেউতা তই দিবিনে দে দে চিগাৰেটৰ পেকেটটো দে দে দিমতো দম কিয় দিছ হয়নে মোৰ তেজটো কিন্তু কম আছে দে জল্দি দে বেছিকৈ দম দিলে বোলে তেজটো কমি যায় আচ্ছা এতিয়া ক এইবোৰ বস্তু এনেকৈ অনিষ্ট কৰিলেও নিজৰ তেজ কম হয় বুলি আজিৰ পৰা যদি নহয় চাবি কিন্তু এদিন তোক মই এইখন ঘৰৰ পৰা উলিয়াই দিছিলো তথাপিও আজি নীলাজৰ দৰে মোৰ ঘৰত ভৰি দিলিহি তাকো পুলিচ লগত লৈ তাৰ মানে কি মোৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছ এয়া কোনো প্ৰতিশোধ নহয়
মই ন্যায় বিচাৰি এইখন ঘৰলৈ আহিছোঁ মোৰ স্বামী মোৰ অধিকাৰ আৰু মোৰ অধিকাৰক অনিষ্ট কৰি কোনোবাই চুপচাপ ঘৰত সোমাই থাকিব হেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ ছাৰ এই মানুহগৰাকীক এৰেষ্ট কৰক এখেতক তেতিয়াহে এৰেষ্ট কৰিব পাৰিম যেতিয়া আপুনি লগোৱা এলিগেশ্যনবোৰ সঁচা প্ৰমাণিত হ'ব আৰু আপুনি বিভূতি ফুকনৰ লগত যদি কিবা কৰিছে স্বীকাৰ কৰক মই যদি স্বীকাৰ কৰাব লাগে তেতিয়া আপোনাৰ মুখৰ মাত নাইকিয়া হৈ যাব আৰু আজি এই মুহূৰ্তৰ পৰা মোৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ব আৰু থানালৈ যেতিয়াই মাতো আপোনাৰ লগতে পৰিয়ালৰ আটাইয়ে থানাত গৈ উপস্থিত হ'ব লাগিব গতিকে ৰেডি হওক আৰু আপুনি কাজিয়া এৰি সঠিক সময়লৈ অপেক্ষা কৰক এতিয়াৰ পৰা বিভূতি ফুকনক বিচাৰি উলিওৱাৰ দায়িত্ব মোৰ বলক সঁচাকৈ যদি আপুনি মোৰ স্বামীৰ লগত কিবা কৰিছে তেনেহ'লে মই মোৰ ল'ৰাৰ শপত খাই কৈছোঁ আপুনিও তিল তিলকৈ মৰিব লাগিব যিদৰে এতিয়া মই মৰি আছোঁ বিভূতি ফুকনক মই এতিয়া ঘিণ কৰোঁ সেয়া সঁচা কিন্তু মই তেওঁৰ লগত একো কৰা নাই আৰু এই কথাষাৰ এদিন মই প্ৰমাণ কৰি দেখুৱাবই লাগিব এজনী সস্তীয়া মহিলাই মোৰ গাত লগোৱা দাগ মই মোহাৰিবই লাগিব বিভূতি ফুকন আপুনি মোৰ জীৱনৰ লগত যি কৰিলে তাৰ কাৰণে মই আপোনাক কেতিয়াও ক্ষমা কৰি নিদিওঁ ঘৰলৈ পুলিচ মাতি আপুনি যি কাম কৰিলে বহুত বেয়া কৰিলে আপোনাৰ যদি কিবা কমপ্লেইন আছিল মোক ক'ব লাগিছিল মিছাতে মাক কিয় হাৰাশাস্তি কৰি আছে আপুনি নাজানে মা কিমান কষ্টত আছে তোমাৰ মাৰ কষ্ট আৰু মোৰ কষ্টৰ মানে কোনো মূল্যই নাই পুলিচৰ ওচৰ চপাৰ ইচ্ছা মোৰো নাছিল কিন্তু তাৰ বাহিৰে মোৰ হাতত কোনো উপায়ো নাছিল তুমি যদি মোৰ ল'ৰাটোক এবাৰ লগ পোৱা তেতিয়াহ'লে বুজিবা দেউতাকৰ অবিহনে সি কিমান কষ্টত আছে আৰু তেতিয়াহ'লে চাগে তুমি বুজি পালাহেঁতেন মই পুলিচৰ ওচৰ চাপিবলগীয়া কিয় হ'ল আপুনি যাৰে কাষ নাচাব কিয় কোনেও আপোনাক ন্যায় দিব নোৱাৰে আপোনাক ন্যায় দিব পাৰিব অকল সেই মানুহজন যাক বিচাৰি আপুনি পুলিচৰ কাষ চাপিছে না মোৰ মায়ে দেউতাৰ কিবা ক্ষতি কৰিছে না মই কিবা খবৰ পাওঁ না মায়ে কিবা খবৰ পায় দেউতাৰ গতিকে আপুনি এই কেছটো উঠাই লওক তুমি মোক কিবা ভয় খুৱাই বা ইমোশ্যনেল চেণ্টি দি কোনো লাভ নাই এতিয়া মই নহয় পুলিচে বিচাৰ কৰিব প্ৰকৃততে বিভূতি ফুকন জীয়াই আছে নে তেখেতে নিজেই নিজকে ক'ৰবাত লুকুৱাই ৰাখিছে আশা কৰোঁ তেওঁ ঘূৰি আহক যদি ঘূৰি নাহে তেতিয়াহ'লে ইয়াৰ উত্তৰ মোক আৰু প্ৰশাসনক তুমি আৰু তোমাৰ মায়ে দিব লাগিব আৰু যদি দিব নোৱাৰা তেতিয়াহ'লে এটা নহয় তোমালোকৰ ওপৰত মই 1000টা কেছ তৰিম আৰু তেতিয়া চাম কোন সঁচা আৰু কোন মিছা ভাবিছিলোঁ সমস্যাবোৰে ইমানতে আমাৰ লগ এৰিব কিন্তু নাই এইবাৰ আকৌ নতুন এটা সমস্যা আহিলে ইয়াত ইমান চিন্তা কৰিবলগীয়া কি আছে মা আমি আমাৰ ঠাইত শুদ্ধ দেউতা ক'ত আছে কি কৰি আছে আমি কোনেও একো নাজানো সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ঐ পুলিচ দেখি মোৰ ভয় লাগিছে হয় হয় আকৌ কিহৰ পুলিচৰ কথা একো বুজিব নোৱাৰি বুজিছ এনেও ভাড়া দিয়াৰ ওপৰত পুলিচে যিহে চকু দিয়ে ভয়ে লাগে তোৰ ভয়টো অকণমান বেছিও ৰচোন প্ৰজ্ঞাহঁতৰ ঘৰত পুলিচ বা আকৌ কিয় আহিছিল
তাকেহে খবৰটো ল'ব লাগিব মানুহ ঘৰ বৰ এটা সুবিধাজনক নহয় নেকি তাত আমাৰ কি আহে যায় বেলেগতকৈ কম দামত ঘৰ এটা পাইছোঁ গতিকে এই ঘৰ এৰি মই যোৱাত নাই মইনো ঘৰ এৰি যাম বুলি কেতিয়া ক'লোঁ ময়ো ইয়াতে থাকিম মইতো প্ৰজ্ঞাক এৰি ক'তো নাযাওঁ ঐ ফটো আমি নকৰিবি দেই তাৰ ওপৰত চকু দিবি চকু উলিয়াই আনি পাতলি গুটি মাৰিম বহুদিনৰ মূৰত ছোৱালী এজনী চকুত লাগিছে তাইক মই মোৰ কৰিহে এৰিম মই জানিছিলোঁৱে তই যে প্ৰজ্ঞা প্ৰেমত হাবুডুবু খাই আছ কিন্তু কিবা লাভ হ'ব জানো প্ৰেমত লাভ লোকচানৰ কথা নাহে বেটাৰ কথা মই তোক চেলেঞ্জ কৰিছোঁ তই প্ৰজ্ঞাক পতাই দেখুৱা তেতিয়া তোক মই মানি ল'ম চেলেঞ্জ কৰিছোঁ ঠিক আছে চেলেঞ্জ একচেপ্টেড ভাবিছিলোঁ সমস্যাবোৰে ইমানতে আমাৰ লগ এৰিব কিন্তু নাই এইবাৰ আকৌ নতুন এটা সমস্যা আহিলে ইয়াত ইমান চিন্তা কৰিবলগীয়া কি আছে মা আমি আমাৰ ঠাইত শুদ্ধ দেউতা ক'ত আছে কি কৰি আছে আমি কোনেও একো নাজানো গতিকে ইয়াত আমাৰ কি ভুল আমাৰ একো দুখ নাই কিন্তু পুলিচে সদায় নিৰ্দোষী মানুহকহে দোষী সজায় মোৰ ভয় তাতেই লাগিছে যিটো কাম আমি কৰাই নাই তাত আমি এনেই কিয় ফচিম আৰু সেই মানুহজনীয়ে তাই আমাৰ ওপৰত কেছ দিবলৈ আহে ইমান সাহস তাই মা ইয়াত মানুহগৰাকীৰো একো ভুল নাই যি ভুল কৰিছে অকল দেউতাই কৰিছে আমিবোৰ থকাৰ পাছতো দেউতাই সেই মানুহগৰাকীক কিয় আদৰি ল'বলগীয়া হ'ল মোৰতো সেই ৰহস্যটো জানিবলৈহে মন যায় আৰু সেই মানুহগৰাকীৰো জীৱন দেউতাৰ অবিহনে খেলি মেলি হৈ গ'ল আমাৰ জীৱনটো কি খেলি মেলি হোৱা নাই আৰু তই সেই মানুহজনীৰ ওপৰত ইমান কিয় দৰদ দেখুৱাইছ তাই কোন হয় তই ভালদৰে জান শত্ৰুৰ লগত মিত্ৰতা বা কোনো ধৰণৰ সহানুভূতি কথাই নাহে অনু কথাষাৰ তই মনত ৰাখিবি গুণগুণ গুণগুণ গুণ গাইতি গুণৰ লগত হৈছো বা আজি একদম মৰ্ণিং ভাড়া মাৰি আহি গলি ন একে পকেট একদম লাল আৰু কিমান পালি পাৰ্টিটো ভাল আছিল অঁ ধূপ দিয়ালৈকে থৈ আহিলোঁ 1200 টকাও দিলে মইতো ভবাই নাছিলোঁ ইমান দিব বুলি তই মানে পাৰ্টিটোৰ লগত আগতে দাম দৰৰ কথা পতা নাছিলি নেকি চান্সেই নাপালোঁ ইমান লৰালৰি তাহাঁতৰ দে ইহঁতৰ লৰালৰিতে তোৰ খুৰাকীটো ভালকে ওলাই গ'ল মই আকৌ ইয়াত চাদা মাৰি বহি আছো এই মানুহটো বাদ দে কুকুৰ এটাও গাড়ী কাষলৈ অহা নাই হেই আহিব তই টেনশ্যন নলবি পিছে এডাল চিগাৰেট খাবি নি অঁ তই 1200 টকীয়া ভাড়া এটা মাৰি আহিছ কিং চাইজ এটা খাব পাৰি এই পাৰি এডাল কিয় তোক মই আজি এটা পেকেটেই খুৱাম এক পেকেট বাহ ইমান মৰম তোৰ মোলে আছে তোৰ মৰম তাতে তই এতিয়া যোগান মন্ত্ৰী তই মোৰ দেউতাৰ বাবে ইমান চিন্তা কৰ মইতো কৰিবই লাগিব ন তই মোৰ দেউতাক মনে মনে চিগাৰেট খুৱাই যি মৰাৰ প্লেন কৰিছিলি মইতো তোক ভালকে খুৱাই মাৰিব লাগিব কিন্তু মই তোক অপেন মাৰিম মিষ্টাৰ যোগান মন্ত্ৰী বেটা মোৰ ভুল হৈ গ'ল মই ষ্টেইঙৰ শপত খাই কৈছো মই এনে মৰাত্মক কাম নকৰো মই সঁচাকে নকৰো আচলতে মই পিছলি গলো বেটা ভুল হলো মোৰ মই বন্ধু তোৰ পিছলি গলি আৰু খুৱাবি দেউতাক চিগাৰেট মিষ্টাৰ যোগান মন্ত্ৰী নালাগে কিয় এৰি দিব লাগে এদিন পইচাৰ ওপৰত মই বৰকৈ অত্যাচাৰ কৰিছিলোঁ আৰু আজি
পইচাই মোৰ ওপৰত চাগে তাৰে প্ৰতিশোধ লৈছে হনু তই ৰচোন মই জীওক তোৰ ভাল খবৰটো দি থৈ আহোঁ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা হেল্ল' হয় মেম সঁচা মেম থেংক ইউ ভেৰি মাছ অঁ মই কাইলৈ 10 বজাত অফিচ গৈ পাম থেংক ইউ কি হ'লনো সিমানকৈ থেংক ইউ দিলি যে কোনে ফোন কৰিছিলে আজি যিটো ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ সেই অফিচৰ HR ফোন কৰিছিল মই চাকৰিটো পালোঁ মা কি সঁচা মা এতিয়া আৰু চিন্তা নাই জীউৰ দৰৱ আমাৰ খোৱা বোৱা এই সকলোবোৰ মই পূৰণ কৰিব পাৰিম মা কিমান দিনৰ মূৰত যে ভাল খবৰ এটা আহিল মই কিমান সুখী তোক মই কেনেকৈ বুজাম মই জানিছিলোৱে তই পাৰিবি তই আজি কৰি দেখুৱালি শুনচোন তই দৰমহা কিমানমান পাবি কিবা কৈছিলে নেকি আৰম্ভণিতে 30,000 দিম বুলি কৈছিল পিছলৈ বাঢ়িব 30,000 আৰু 15,000 জীউ দৰৱত বাকী 15,000 ঘৰখন চলাব লাগিব চলি যাব দে মা মনত পেলোৱাচোন এটা সময়ত এই 30,000 টকাৰে অকল আমাৰ মাহেকীয়া কছমেটিকখিনিহে আহিছিল আৰু আজি ইয়াকে চাগে অৱস্থা চাই ব্যৱস্থা বুলি কয় এদিন পইচাৰ ওপৰত মই বৰকৈ অত্যাচাৰ কৰিছিলোঁ আৰু আজি পইচাই মোৰ ওপৰত চাগে তাৰে প্ৰতিশোধ লৈছে হনু তই ৰচোন মই জীওক তোৰ ভাল খবৰটো দি থৈ আহোঁ জীউৰ চিন্তা ঘৰখন চলাৰ চিন্তা কিন্তু মোৰ বাবে কোনে চিন্তা কৰিব লাহে লাহে মোৰ নিজৰ চিন্তা কৰিবলৈ সময় নোহোৱা হৈছে একো নাই এদিন সময় পাম সেইদিনাখন আনে নাভাবিলেও মই মোৰ কথা ভাবিম উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ